এতিয়া আমি ওড়িশাৰ পট্টচিত্ৰৰ কথা জানো, আমি মহাৰাষ্ট্ৰৰ ৱাৰ্লি পেইণ্টিঙৰ কথা পঢ়োঁ, আৰু আমি বিহাৰ বুলি ক'লে মধুবনী পেইণ্টিঙৰ কথা পঢ়োঁ। কিন্তু আমাৰ অসমৰে যে মেনুস্ক্ৰিপ্টছত ইমান ধুনীয়া আৰ্ট ফৰ্মছবিলাক আছিলে, ইমান ধুনীয়া চিত্ৰকলা এটা আছিলে, সেই বিষয়ে মই নিজে অৱগত নাছিলোঁ। কাৰণ আমাৰ যিবিলাক গতানুগতিক যিবিলাক পাঠ্যপুথি আছে তাত এই কলাৰ বিষয়ে উপস্থাপনে কৰা নাই। আৰু যিটো বৰ দুৰ্ভাগ্যজনক এটা কথা, ইমান এটা চহকী ইতিহাস, আৰু এদিনীয়া দুদিনীয়া ইতিহাস নহয়। কুমাৰ ভাস্কৰ বৰ্মনৰ সময়তে মহাৰাজ হৰ্ষবৰ্ধনক আমাৰ সাঁচিপাতৰ পুথি তেওঁ উপহাৰ হিচাপে দিছিলে। আৰু এইখিনি বেছিকৈ আমি ইয়াৰ মানে প্ৰসাৰ হোৱা দেখিবলৈ পাইছিলোঁ যেতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে একশৰণ নাম ধৰ্ম প্ৰচাৰ কৰিছিলে। আৰু কিমান সুন্দৰ চিত্ৰৰ জৰিয়তে মহাপুৰুষজনাই আমাৰ যি কলা সংস্কৃতি, আমাৰ যি ধৰ্মৰ কথা আছে, আমাৰ স্পিৰিচুৱেল কথাবিলাক, আধ্যাত্মিক কথাখিনি আমাৰ যি সৰ্বসাধাৰণ ৰাইজ আছে, মানুহ আছে, তেওঁলোকৰ মাজলৈ লৈ যাব পাৰিছিলে। সেই কলা সংস্কৃতিৰ কথা, সেই সভ্যতাৰ কথা আমি নজনাতো, মই নিজে নাজানিছিলোঁ যে ইমানখিনি কথা, মই তাকেই অনুভৱ কৰিছোঁ যে মোৰ জ্ঞানৰ পৰিসৰটো কিমান সীমিত আছিলে। আজি এইখিনি জ্ঞান মই নিজে পাই নিজে উপলব্ধি কৰিছোঁ যে এইখিনিৰ বিষয়ে যিমান আচলতে চৰ্চা হ'ব লাগিছিলে আমাৰ সমাজত, অসমত, ভাৰতবৰ্ষত, গোটেই বিশ্বত, সেই চৰ্চাটোৰ অভাৱ আচলতে আমাৰ সমাজতে আছে। সেইকাৰণে এনে ইণ্টাৰ্ণশ্বিপত যে তোমালোকে আজি নিজ চকুৰে নিজে হাতে কামে লাগি এইখিনিৰ বিষয়ে জানিব পাৰিছা, সেইটো এটা বহুত সৌভাগ্যৰ কথা। এইখিনি যিখিনি তোমালোকে জানি বুজি সমৃদ্ধ হৈছা, সেইখিনি আমাৰ লোকৰ মাজলৈ, সৰ্বসাধাৰণ ৰাইজৰ মাজলৈ, তাৰপিছত বিশ্ব দৰবাৰলৈ, আমাৰ ভাৰতবৰ্ষৰ যিখন ডাঙৰ পৃথিৱী আছে, মানে কলা সংস্কৃতিৰ জগত আছে, তাৰলৈ লৈ যোৱাটো তোমালোকৰ দায়িত্ব। এইখিনিতে সীমাবদ্ধ হৈ থাকিলে নহ'ব। সেয়া বিভিন্ন আকাৰে তোমালোকে নিজৰ লিখনিৰ জৰিয়তে হওক, তোমালোকে আৰ্ট ফৰ্মৰ জৰিয়তে হওক, যেনেকৈ সুজিত দাস ডাঙৰে গোটেই বিশ্বত এই আৰ্ট ফৰ্মটো লৈ গৈছে। এয়া আমাৰ দুৰ্ভাগ্য, মোৰ দুৰ্ভাগ্য যে মই এই কথা জনা নাছিলোঁ। কিন্তু তোমালোকৰো সিমানেই এটা ডাঙৰ গধুৰ দায়িত্ব আছে এই কলা সংস্কৃতি, এই সভ্যতাটো আগুৱাই লৈ যোৱাৰ। কাৰণ আৰ্ট গেলেৰীৰ যোগেৰে তেওঁ আজি যিখিনি কৰাৰ প্ৰয়াস কৰিছে, সেইখিনি হৈছে আমাৰ শিপাৰ লগত জড়িত। আমি যিদিনাই যিকোনো এজন ব্যক্তিয়ে নিজৰ শিপা পাহৰি যাম, সেইদিনাখনিয়ে আমাৰ আত্মবিশ্বাস একেবাৰে নাইকিয়া হৈ যাব। আমাৰ আত্মবিশ্বাসটো জড়িত হৈ আছে আমি কিমান নিজৰ কথা ভালদৰে জানো, নিজে আমাৰ জাতিটোৰ বিষয়ে, আমাৰ সভ্যতাৰ বিষয়ে কিমান ভালদৰে জানো, আৰু নিজকে যিমান আমি ভালদৰে জানো সিমানে বেছি আমি আত্মবিশ্বাসী হওঁ। আজি কোনোবাখিনিত আজিৰ যুগটোতো গ্ল'বেলাইজেশ্যনৰ যুগ, হয়নে? গ্ল'বেলাইজেশ্যনৰ যুগত, আমি বিশ্বায়নৰ যুগত সকলো যেন একক হৈ গৈছে, একাকাৰ হৈ গৈছে, আৰু নিজৰ কলা সংস্কৃতি আমি কোনোবাখিনিত এই গ্ল'বেল হেজিমনিটো, যিটো ৱেষ্টাৰ্ণ হেজিমনি হৈছে, তাত হয়তো পাহৰি পেলাইছোঁ। আৰু তাত ক্ষতিকাৰ হৈছে, যি হেজিমনি সৃষ্টি কৰিছে তেওঁলোকৰ কোনো ক্ষতি হোৱা নাই, কাৰণ তেওঁলোকে তাৰ দ্বাৰা কণ্ট্ৰল, পাৱাৰ, নিয়ন্ত্ৰণ এই সকলোখিনি পাইছে। কিন্তু আমি যেতিয়াৰে পৰা আমাৰ নিজৰ কলা সংস্কৃতিৰ পৰা পাহৰি পেলাইছোঁ, আমি নিজৰ শিপাখিনি পাহৰি পেলাইছোঁ, আৰু আমাৰ নিজৰ আত্মবিশ্বাস, আমাৰ নিজৰ জীৱনৰ ওপৰত কণ্ট্ৰল, এই গোটেইখিনি আমি সেই সোঁততে হেৰুৱাই পেলাইছোঁ। সেইকাৰণে এই সুযোগটো তোমালোকে লোৱাই নহয়, এই সুযোগটোৰ দ্বাৰা তোমালোকৰ এতিয়া আৰু দায়িত্ব বাঢ়িছে যে এইখিনি কেনেকৈ আগুৱাই লৈ যোৱা, এইখিনি কেনেকৈ বিশ্ব দৰবাৰত স্থাপন কৰা, মানুহক চিনাকি কৰি দিয়া। কাৰণ তোমালোক সৌভাগ্যশালী, তোমালোক বহুত বেছি সমৃদ্ধ। আজিৰ দিনত নগাঁৱত এনেকুৱা এটা অনুষ্ঠানৰ যোগেৰে তোমালোকে যে এইখিনি শিক্ষা লাভ কৰিছা, মই নিশ্চিত ভাল বহুত ডাঙৰ স্কুল কলেজত পঢ়া ল'ৰা ছোৱালীও এইখিনি জ্ঞান বহুতেই নাই পোৱা। কাৰণ মই নিজে ভাল স্কুল, ভাল শিক্ষা লাভ কৰিছোঁ বুলি মই ক'ব পাৰোঁ। JNUত পঢ়িছিলোঁ মই এটা সময়ত। চ' ইমান এটা দীঘলীয়া যাত্ৰা, আজিৰ দিনতো মোৰ পঢ়া শুনাৰ লগতেই বেছি সময় জড়িত, কিন্তু তথাপিও ইমান গভীৰভাৱে আমাৰ নিজৰ সভ্যতাৰ কথা নজনাটো আচলতে বৰ লজ্জাজনক এটা কথা। আজি সেই অনুতাপৰ পৰা মোক উদ্ধাৰ কৰাৰ কাৰণে সুজিত দাস ডাঙৰীয়াক সঁচাকৈয়ে মই কৃতজ্ঞতা অৰ্পণ কৰিছোঁ, ধন্যবাদ অৰ্পণ কৰিছোঁ। আৰু তেওঁ যি এই সাধনা, এই অনুষ্ঠানটোৰ যোগেৰে এই ধুনীয়া আৰ্ট ফৰ্ম আৰু আৰ্ট গেলেৰী, এই মানে আৰ্ট ভিলেজখনৰ জৰিয়তে লৈ যাব বিচাৰিছে। আচলতে নগাঁৱৰ টুৰিজমৰ এটা স্পট হ'ব লাগিছিলে এই আৰ্ট গেলেৰী। নগাঁৱলৈ এই যে বটদ্ৰৱা থানলৈ আমি যাওঁ, বা বেলেগ আমি মহামৃত্যুঞ্জয় মন্দিৰলৈ আমি যাওঁ, আচলতে নগাঁও পৰিদৰ্শন কৰিবলৈ অহা
প্ৰতিজন ব্যক্তিয়ে এই আৰ্ট গেলেৰীলৈ এবাৰ আহিব লাগে মই নিজে যে আহিব পৰা নাছিলোঁ সেইটো মোৰ কাৰণে এটা দুৰ্ভাগ্যজনক কথা কাৰণ মই আৰ্ট বহুত ভাল পাওঁ আৰু এটা সময়ত মই প্ৰিপেৰেশ্যন কৰি থকা সময়তে যিটো সময়ত মই নিজৰ দেউতাকো হেৰুৱাইছিলোঁ এটা ডিপ্ৰেশ্যন ষ্টেজত গুচি গৈছিলোঁ আৰু তেতিয়াই ইউটিউবৰ পৰা শিকি ডুডল পেইণ্টিং তাৰপিছত বেলেগ ৱাটাৰ কালাৰ পেইণ্টিং মই ইউটিউবৰ পৰা শিকি যেতিয়া কৰিছিলোঁ তেতিয়া বহুত ষ্ট্ৰেছ ৰিলিভ হৈছিলে মই এটা কাইণ্ড অফ থেৰাপি হৈছিলে আৰু এতিয়াও মোৰ যেতিয়া বহুত বেছি কেতিয়াবা মনটো গধুৰ হয় তেতিয়াও মই পেইণ্টিং ব্ৰাছডাল লওঁ যদিও মই ইমান প্ৰফেশ্যনেল আৰ্টিষ্ট নহয় তথাপিও সেই কলাটোৰ যোগেৰে মোৰ নিজৰ ষ্ট্ৰেছ যথেষ্টখিনি ৰিলিভ কৰাত সক্ষম হওঁ আজি প্ৰথম মোৰ কাৰণে সৌভাগ্য যে মই সাঁচিপাতখন নিজেই চুই চালোঁ মহি যিটো ইংক এনেকুৱা কিছুমান আমাৰ কলা আজিৰ দিনত হেৰাই যাব ধৰিছে সেই সময়তে সাঁচিপাতখন এনেকুৱাকৈ প্ৰচেছ কৰা হৈছিলে যে আজিৰ দিনতো সেই সাঁচিপাতৰ পুথি একো হোৱা নাই কিয় আমি নৰ্মেল যদি পেপাৰ ইউজ কৰোঁ উঁয়ে খাই দিয়ে পোকে খাই দিয়ে আৰু নৰয় আৰু বেছিদিন হয়নে লিখা ইংকবিলাক কেনেকুৱা হয় নোহোৱা হৈ যায় কেইদিনমানৰ পিছত ধৰিব নোৱাৰি কি লিখিছিলোঁ কিন্তু সাঁচিপাতৰ পুথি এতিয়াও তেনেকুৱাই আছে কাৰণ সেই প্ৰচেছিংটোৰ পিছফালে যিটো ছায়েন্স আছিলে যিটো বিজ্ঞান আছিলে যিটো কলা আছিলে যিটো সাধনা আছিলে কিমান মানুহে চিন্তা কৰাৰ পিছত সেই কলাটো পাইছিলে কিন্তু সেই কলাটো আমি আজি হেৰুৱাই দিছোঁ যিটো ইংক হয় ইনটেলিবল ইংক যিটো কেতিয়াও মুচ নাখায় আৰু মইতো হিষ্ট্ৰীত এটা কথা পঢ়িছিলোঁ যে কোচ ৰজাই আহোম ৰজাক যে এখন সাঁচিপাতৰ কিছু বাৰ্তা প্ৰেৰণ কৰিছিলে যিটো কেৱল আন্ধাৰতহে দেখি পায় পোহৰত দেখি নাপায় চ' সেই সময়ৰ যি টেকন'লজি যি ছায়েন্স যি বিজ্ঞান যি কলা আমাৰ এই যিটো তোমালোকে আজি কলাৰ লগত চিনাকি হৈছে তাৰ মাজতে যে সোমাই আছে আমি সঁচাকৈ জনাটো অতি গুৰুত্বপূৰ্ণ কাৰণ এইখিনি কথা জানিলেহে আমি আত্মবিশ্বাস পাম যে আমাৰ পূৰ্বপুৰুষসকলে তাহানি যুগতে এইখিনি কাম যে কৰি গৈছে তাৰমানে আমি কিমান চহকী আমি কিমান সমৃদ্ধ কিন্তু এই মানে যিটো লেগেচি আছে এই লেগেচিটো আজি আমাৰ নেশ্যনেল ষ্ট্ৰাগলেই হওক আমাৰ স্বাধীনতা সংগ্ৰামতে যিসকল অসমীয়াই কিমানখিনি বীৰত্ব প্ৰকাশ কৰিছিলে হয়নে কিন্তু আমাৰ যিখিনি NCERT টেক্সট বুকছ আছে সেই NCERT টেক্সট বুকছখনৰ আমাক কোনোবাখিনি আওকাণ কৰে আমাৰ বীৰসকলক হয়নে ঠিক তেনেকৈ আমাৰ আৰ্ট এণ্ড কালচাৰ আমাৰ আৰ্ট ফৰ্মছবিলাক কোনোবাখিনি নেশ্যনেল প্লেটফৰ্মছত যিটো প্লেটফৰ্ম পাব লাগিছিলে সেই প্লেটফৰ্মটো নাই পোৱা আমাক কোনোবা এখিনিত আওকাণ কৰা হৈছে আৰু তাৰ এটা আমি বেলেগক অকল দোষাৰোপ কৰি থাকিলেও নহ'ব আমি নিজেও সেই প্লেটফৰ্মটো ল'বৰ কাৰণে কিমান যত্ন কৰিছোঁ আমি কিমান আগবাঢ়ি গৈছোঁ আমি নিজৰ চিনাকিটো নিজৰ খুঁটি পুতিবৰ কাৰণে আমি কিমান যত্নপৰ হৈছোঁ ষ্টুডেণ্ট এইজত ছাত্ৰ অৱস্থাত তোমালোকৰ যিটো মানে এনাৰ্জি আছে যিটো উদ্যম আছে যিটো উৰ্জা আছে সেইটো এটা বয়সৰ পিছত সেই উদ্যম উৰ্জা নাইকিয়া হৈ যায় কিন্তু তোমালোকে আমাৰ ভৱিষ্যত বুলি এনেই নকয় কাৰণ তোমালোকৰ দ্বাৰাই এই সকলোখিনি যিখিনি এতিয়া হোৱা নাই সেইখিনি কৰাত তোমালোকে সম্ভৱপৰ কৰি তুলিবা